Hello everyone, welcome to Kolkata Diaries episode 2. আমি আহিছো কলকাতা আৰু আপোনালোকে আগৰ এপিসোডত দেখিছিলে যে আমি আহিয়ে গলো দক্ষিণেশ্বৰী কালী মন্দিৰ তাৰ পিছত আমি গলো ইণ্ডিয়ান মিউজিয়াম আৰু এতিয়া আমি আহিছো ভিক্টোৰিয়া মেমৰিয়েল চাবলৈ এই ভিক্টোৰিয়া মেমৰিয়েলৰ বিষয়ে আপোনালোকে যদি ভালকৈ জানিবলৈ বিচাৰে ডেসক্ৰিপচনত লিংক দিয়া আছে তালৈ গৈ আপোনালোকে লিংকত ক্লিক কৰিব আৰু এই ভিক্টোৰিয়া মেমৰিয়েলৰ বিষয়ে ইয়াৰ হিষ্ট্ৰী বিষয়ে আপোনালোকে ধুনীয়াকৈ সকলো কথা গম পাব অৱশ্যে ইয়াৰ ভিতৰত আমি বেছি সময় কটাব নোৱাৰিলোঁ কাৰণ 6 বাজিবৰ হৈছিলে আৰু 6 বজাৰ লগে লগে এই ভিক্টোৰিয়া মেমৰিয়েল বন্ধ কৰে সেই আমি ধামধুম ওলাই ধামধুম কিছুমান ফটো তুলিলোঁ আৰু ইয়াৰ পিছত আমি চিন্তা কৰিলোঁ এতিয়া আমি কলৈ যাওঁ আৰু আহি থাকোঁতে আমি প্লেনিং বনালোঁ যে আমি যাওঁ ইকো পাৰ্কলৈ কাৰণ ইকো পাৰ্ক খোলা থাকে ৰাতি 8 বজালৈকে যেহেতু 6 বাজি গৈছিলে যেহেতু টাইম আছিলে গতিকে আমি সকলোৱে গ'লোঁ ইকো পাৰ্কলৈ সোমাই দেখিলোঁ ডাঙৰ কৰোণাৰ ষ্টেচু এটা আৰু আমাৰ পুত্ৰক চাওঁ কপি কৰিব চেষ্টা কৰি আছে ইকো পাৰ্কখন কলকাতাৰ এখন বিৰাট ডাঙৰ পাৰ্ক আৰু ইয়াৰে 4খন গেট আছে আমি আজি সোমাইছোঁ 4 নম্বৰ গেটেৰে ইয়াৰ 4খন গেটতে বেলেগ বেলেগ ধৰণৰ বস্তু আছে 2 নম্বৰ গেটখনেৰে আমি যদি সোমাওঁ তাতে আমি নদীৰ পাৰে পাৰে আমি ফটো ৱাক কৰিব পাৰোঁ ভাল লাগে মই লিংক দি দিছোঁ আমি ইয়াৰ আগৰবাৰ আহোঁতে তাতে গৈছিলোঁ 2 নম্বৰ গেটখনেৰে সোমাই গৈছিলোঁ সেইখনো বিৰাট ভাল লাগে আপোনালোকে চাব পাৰে মই লিংকটো ইয়াৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু এই পাৰ্কখনৰ স্পেচিয়েলিটি হৈছে 7 ৱণ্ডাৰ্ছ Hello everyone, good morning. আৰু আজি হৈছে কলকাতাত আমাৰ সেকেন্ড ডে আৰু আজি আমি ৰাতিপুৱাই আহিছোঁ বেলুৰ মঠলৈ এই বেলুৰ মঠখন ভাৰতৰ পশ্চিমবংগৰ বেলুৰত হুগলী নদীৰ পশ্চিম পাৰত অৱস্থিত ৰামকৃষ্ণৰ শিষ্য স্বামী বিবেকানন্দই এই বেলুৰ মঠখন প্ৰতিষ্ঠা কৰিছিল And you know what? In 2003, Belur Math railway station was also inaugurated, which is dedicated to Belur Math temple. এয়া স্বামী ব্ৰহ্মানন্দ মন্দিৰ ইয়াতে তেওঁৰ দাহ সংস্কাৰ কৰা হৈছিলে আৰু ইয়াৰ পিছত আমি আহিলোঁ এখন বহুত ধুনীয়া ঠাইলৈ এইখন হৈছে ঠাকুৰবাৰী ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় বুলিও এতিয়া জনাজাত আৰু এই ঠাইখন ইমান কিয় বিশেষ জানেনে এই ঠাইখন হৈছে কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মস্থান আৰু কোৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ ঘৰ আৰু এই ধুনীয়া ঠাইখন আছে উত্তৰ কলকাতাৰ যোৰাহাটত আৰু যোৰাহাটৰ এই স্থানতে আছে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় যাৰ প্ৰতিষ্ঠাপক আছিল কবি ৰবীন্দ্ৰনাথ ঠাকুৰ কোৱা হয় ছবিয়ে হেনো কথা কয় সেয়ে আমি তাতে উঠা ছবিসমূহ ইয়াতে আপোনালোকক দেখুৱাইছোঁ কাৰণ যিহেতু ভিতৰত ছবি আৰু ভিডিঅ'ৰ এলাউ নাই সেয়ে আমি ছবিৰে সকলোবোৰ স্মৃতি সামৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ চিৰিবিলাক যে দেখিছে ইয়াৰ ওপৰেৰে ঠাকুৰ পৰিয়ালৰ যিবোৰ কোঠা সেইসমূহ আমি চাব পাৰোঁ ইয়াৰে ওপৰতে আছে সেই ঠাকুৰ পৰিয়ালৰ সেই কোঠাসমূহ আজিও তেনেকৈ সংৰক্ষিত কৰি থোৱা হৈছে ইয়াতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ শোৱনি কোঠা তেওঁৰ পঢ়া কোঠা তেওঁৰ জন্ম হোৱা ৰুমটো আপোনালোকে ইয়াতে ধুনীয়াকৈ সংৰক্ষিত কৰি থোৱা দেখা পাব ঠাকুৰবাৰীৰ পৰা ওলাই আমি আহিলোঁ বজাৰ কৰিবলৈ কাৰণ আজিয়ে আমি যাম অন্য এক জেগালৈ অন্য এক ধুনীয়া ঠাইলৈ গতিকে তাৰ আগতে বজাৰ সমাৰসমূহ কৰি লওঁ বুলি ভাবিলোঁ আৰু বজাৰ কৰা ঠাইতে আছে এইখন ধুনীয়া ৰেষ্টুৰেণ্ট নিজামছ এইখন 1932তে স্থাপিত হোৱা এখন অতি পুৰণি ৰেষ্টুৰেণ্ট আৰু ইয়াতে আমি খাবলৈ লৈছোঁ বিৰিয়ানী কাৰণ ইয়াৰে বিৰিয়ানী স্পেচিয়েল হয় আৰু বিৰিয়ানী খাই আপোনালোকৰ পৰা ল'বলৈ ওলাইছোঁ বিদায় আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ
কলকাতা ডায়েৰীৰ এপিছ'ডটোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ মোৰ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ফৰ ৱাচিং। টাটা বাই বাই, ষ্টে টিউন।